অসমৰ বিভিন্ন সক্ষম ব্যক্তিক সবলীকৰণ কৰি আহিছে হিউমেন ফাউণ্ডেশ্যনে জীৱিকা সহায়ক পদক্ষেপৰ জৰিয়তে। বৰপেটা জিলাৰ পূব প্ৰান্তত খংৰাত হিউমেন ফাউণ্ডেশ্যনৰ বিশেষ পদক্ষেপে আৰ্তজনৰ মুখত হাঁহি বিৰিঙাইছে। ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা দাতব্য ট্ৰাষ্ট উই আৰ হিউমেন ফাউণ্ডেশ্যনে আজি বৰপেটাৰ খংৰা হাইস্কুলত এক জীৱিকা সহায়ক কাৰ্যসূচীৰ আয়োজন কৰে। ফাউণ্ডেশ্যনৰ লক্ষ্য হৈছে অত্যাৱশ্যকীয় গতিশীলতা আৰু সহায়ক সঁজুলি প্ৰদান কৰি বিভিন্ন সক্ষম ব্যক্তিসকলক সবলীকৰণ কৰা। অনুষ্ঠানটোত উপস্থিত থাকে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ লগতে অন্যান্য সন্মানীয় গণ্যমান্য ব্যক্তিসকল। হিউমেন ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত বিনীত কুমাৰে ব্যক্তিগতভাৱে অসমৰ জনসাধাৰণৰ প্ৰতি ফাউণ্ডেশ্যনৰ দায়বদ্ধতা সুদৃঢ় কৰাৰ উদ্দেশ্যে অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ অংশ হিচাপে হিতাধিকাৰীসকলক ট্ৰাইচাইকেল, হুইলচেয়াৰ, জোৰক্ৰাছ আৰু শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী বিনীত কুমাৰে অসমৰ সৈতে ফাউণ্ডেশ্যনৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি কয়, সবলীকৰণ মানে কেৱল সম্পদ প্ৰদান কৰাই নহয়, ই হৈছে মৰ্যাদা পুনৰুদ্ধাৰ কৰা, আত্মবিশ্বাস গঢ়ি তোলা আৰু প্ৰতিজন ব্যক্তিয়ে যাতে তেওঁলোকৰ শাৰীৰিক প্ৰত্যাহ্বান নিৰ্বিশেষে স্বাধীনতাৰ জীৱন যাপন কৰাৰ অধিকাৰ পায়। 2011 চনত স্থাপিত উই আৰ হিউমেন ফাউণ্ডেশ্যনে মহিলা, শিশু আৰু বিভিন্ন ক্ষমতা সম্পন্ন ব্যক্তিৰ কল্যাণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে। কাশ্মীৰৰ পৰা আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জলৈকে বিভিন্ন কাৰ্যসূচী চলাই অহাৰ লগতে অসমতো ফাউণ্ডেশ্যনে পূৰ্বেই বিভিন্ন সক্ষম ব্যক্তিক সহায় কৰিছে বুলি উল্লেখ কৰে। 29/1/2025 তাৰিখে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত হিতাধিকাৰী, স্থানীয় কৰ্তৃপ, সমাজৰ আপ্লুত অংশগ্ৰহণে সামূহিক সামাজিক দায়বদ্ধতাৰ মনোভাৱক আৰু অধিক শক্তিশালী কৰি তুলিছে। নিউজ ডেস্ক ৰিপৰ্ট, তাৰাবাৰী লাইভ। এই সংস্থাটোৱে আজি আমাৰ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ খংৰা অঞ্চলৰ কেইবাজনো দিব্যাংগক ট্ৰাইচাইকেল, হুইলচেয়াৰ, এয়াৰ মেচিন আপোনাৰ ইত্যাদিসমূহ তেওঁলোকে আগবঢ়াইছে। আমি খুব আনন্দিত যে তেওঁলোকে সমাজৰ আটাইতকৈ বঞ্চিতজন, আটাইতকৈ প্ৰান্তীয়জনৰ কাষতো এই ধৰণে থিয় দিছে। আমি তেওঁলোকক শুভাশীষ জনাইছোঁ আৰু আশা কৰিছোঁ অনাগত সময়তো এই ধৰণৰ দাতব্য ন্যাস আৰু সংস্থা আমাৰ ইয়ালৈ আগবাঢ়ি আহক আৰু দৰিদ্ৰ আৰু সমাজৰ যিসকলৰ সহায় আৰু সমৰ্থনৰ প্ৰয়োজন, বিশেষভাৱে দিব্যাংগসকলৰ প্ৰতি তেওঁলোকে সকলোৱে যাতে কাম কৰে। মানে যিবিলাক মানে দিব্যাংগ লোক আছে তেওঁলোকে মানে আৰ্থিকভাৱে হওক বা পেঞ্চনৰ ক্ষেত্ৰত কিছুমান আমি ইতিমধ্যে আপোনালোকে জানে যে দিব্যাংগসকলৰ আগতে 1000 টকা এটা পেঞ্চন আছিল। পৰৱৰ্তী সময়ত সেয়া অৰুণোদয়ৰ সৈতে সংলগ্ন কৰি 1250 টকা কৰা হৈছিল। কিন্তু চৰকাৰৰ এই ট্ৰানজিশ্যন পিৰিয়ডটোত কেইবা সহস্ৰাধিক মানুহৰ নাম বাদ পৰাৰ অভিযোগ আছে আৰু এই বিষয়সমূহলৈ আমি অনাগত দিনত বিৰোধী দলসমূহে নিশ্চিতভাৱে মাত মাতিম। বিগত সময়তো মই সদনত প্ৰশ্ন উত্থাপন কৰিছিলোঁ, দিব্যাংগসকলৰ প্ৰতিটো অধিকাৰ আৰু স্বাধিকাৰ আৰু তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে অনাগত সময়ত নিশ্চিতভাৱে যুঁজ হ'ব। थैंक यू। वी आर ह्यूमन फाउंडेशन 2011 में एस्टेब्लिश किया था हमने, दिल्ली बेस्ड ऑर्गेनाइजेशन है और आसाम में हम 2020 से काम कर रहे हैं। 2020-21 में हमने आसाम में बारपेटा में पाठशाला इलाके के अंदर स्किल डेवलपमेंट इनिशिएटिव्स में हम काम किया था। वहाँ पे लोगों को हमने स्किल किया। उसके बाद अभी ये हम एक लाइवलीहुड इक्विपमेंट डिस्ट्रीब्यूशन सेरेमनी रखा है हमने अभी। कल भी हमारा सिस्टर कंसर्न है इधर रेवोल्यूशन ए न्यू बिगिनिंग NGO आसाम में नलबाड़ी में, उनके साथ मिलके हम एक वुमेन हाइजीन अवेयरनेस प्रोग्राम कल कर रहे हैं और रेगुलरली हम आसाम के अंदर काम करते रहेंगे। काफ़ी दिनों से हम काम कर रहे हैं। आज कितना लोगों को दिया? आज हमारा 70 बेनिफिशरीज़ का लिस्ट है, जिसके अंदर से व्हील चेयर्स और ट्राईसाइकिल्स उन सब लोगों से रिक्वायरमेंट के अकॉर्डिंग लिया गया। जो लोग उपस्थित थे उनको भी दे दिया गया है। जो हमारे लोकल कोऑर्डिनेटर यहाँ पे हैं उनका नंबर सबको दे दिया जाएगा। जो किसी कारणवश नहीं पहुँच पाए वो कल परसों कभी भी ले सकते हैं उनसे। यहाँ पे इक्विपमेंट हमारे पास अवेलेबल रहेंगे। आपका नाम क्या है और आप क्या है फाउंडेशन? मैं वी आर ह्यूमन फाउंडेशन का संस्थापक मेंबर हूँ। आई एम द फाउंडर प्रेसिडेंट ऑफ वी आर ह्यूमन फाउंडेशन, दिल्ली। हेड ऑफिस का मैं फाउंडर प्रेसिडेंट हूँ। इस संस्था की शुरुआत हमने ही की थी 2011 में, तो आई एम द फाउंडर प्रेसिडेंट ऑफ वी आर ह्यूमन फाउंडेशन। थैंक यू।